গাইজ ভিডিঅ'টো বনালোঁ আৰু মাজে মাজে ভিডিঅ' মোৰ বন্ধ হৈ থাকে, দিন নাথাকো সেনেকৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই মোক নিশ্চয় কমেণ্ট কৰিব কেনেকুৱা লাগিছে, কেনেকুৱা লগা নাই মোক সবিশেষ জনাব আপোনালোকে। মই তাৰমানে ভিডিঅ'টো কি ধৰণত বনাব খুজিছোঁ, কি কাৰণত ক'ব আহিছোঁ বা কি কাৰ উদ্দেশ্য ভিডিঅ'টোৰ, সেই বিষয়ে আপোনালোকক ক'ব আহিছোঁ। যেনেকুৱা আমি এজন বন্ধু, যিকোনো বন্ধু এজনৰ লগত কথা পাতি থাকিবা, এনেহ'লে বহুত বন্ধু আৰু তাৰমানে খোৱা লোৱাত সকলোখিনিত তেওঁক নহ'লে বা আমি থাকিব নোৱাৰোঁ, তেওঁ নহ'লে আমি নাখাওঁ, এনেকুৱা বন্ধু। কিন্তু বন্ধুটোৰ লগত তাৰমানে নন ষ্টপলি আমি কথা নাপতাকৈও থাকিব নোৱাৰোঁ। এনেকুৱা টাইমত এনেকুৱা তোমাৰ এটা এদিন বিপদ আহি যায়, যাতে 100 টকা বা 200 টকাৰ কাৰণে তুমি তাৰমানে মাথাটো টেনশ্যন হৈ যায়, কি কৰোঁ কি নকৰোঁ সেনেকুৱা হৈ যায় মাথাটো। তাৰপাছত মনত পৰি চিন্তা কৰি মই ভাবিলোঁ মোৰ বন্ধু দুজনক মই কল কৰিলে তাৰমানে ফাৰ্ষ্ট টাইমটো লগ কল কৰি বন্ধুজনক পইচাৰ কথা ক'ব নোৱাৰোঁ। যিমান যি নহওক অকণমান কি কৰি আছা বা কি কৰা নাই সেইবিলাক খবৰ পাতি সুধিলোঁ। সুধি পেলাই লাহেকৈ ক'লোঁ যে বন্ধু, মোক 200 টকা বা 300 টকা বৰ প্ৰয়োজন, তুমি দিব পাৰিবা নেকি? সেই কেলা, মোৰ তাত 200 টকা নহয়, 1 টকাও নাই। বন্ধু কিহৰ? যদি বন্ধুই বন্ধুক হেল্প কৰিব নোৱাৰে, সহায় কৰিব নোৱাৰে, 100 টকা 200 টকা কিহৰ বন্ধু? তাত চাগে বন্ধু হোৱাতকৈ নোহোৱাই ভাল। সেইটোৱে হয় নে নহয়? আপোনাৰ নিজে ভাবক, যদি 200 টকা 100 টকা এটা বন্ধুই বন্ধুক সহায় কৰিব নোৱাৰে, তাৰ ফলত বন্ধু হোৱাৰ কিবা নতিজা আছে নেকি? একো নতিজা নাই। সেইকাৰণে বন্ধু চন্ধু আজিকালি বাদ দিয়ক, আৰু বন্ধুই কেতিয়াও সহায় নকৰে। আৰু পৰাপক্ষত বন্ধুই কি জানা, বন্ধুক খুৱাই থাকিব পাৰিলে ভাল। সেইটো কাৰণত মই কৈছোঁ।